আজি বিজেপিয়ে মোৰ বিৰুদ্ধে 3টা বজাত আন্দোলন কৰিব। বিজেপিৰ যুৱ মৰ্চাবিলাকে শিৱসাগৰ মই ৱেলকাম জনাইছো, মই আদৰণি জনাইছো আৰু মই আশা কৰো যে অকল শিৱসাগৰত নহয় গোটেই অসমত মোৰ বিৰুদ্ধে আন্দোলন হ'ব লাগে। আৰু কোনোবাই মোক ধমকি দিছিলে যে গোটেই অসমতে ডিচি অফিচৰ কৰ্মচাৰীবিলাকে আন্দোলন কৰিব। মইতো বিচাৰো আন্দোলন হোৱা। ক্ষতিপূৰণ মই 10 লাখকে বিচাৰিছো। চৰকাৰে 1,20,000 টাউনৰ মানুহক, গাঁৱৰ মানুহক 1,70,000ৰ পৰা 3,85,000লৈ দিম বুলি কৈছে। মই কৈছো নহব, পুৰা 10 লাখ দিব লাগিব। যদি ক্ষতিপূৰণ সঠিককে নিদিয়ে মই হিমন্ত বিশ্ব শৰ্মাৰ টেবুলত উঠি তাণ্ডৱ নৃত্য কৰো নে নকৰো আপোনালোকে দেখিব, আৰু সেইদিনাই মই বিধায়কৰ পদো এৰি দিম। আমাৰ শিৱসাগৰৰ মানুহক হিমন্ত বিশ্ব শৰ্মাই যিখন তুলি দিছে, মামা তুলি, যিটো আঁঠুৱা দিছে মামা আঁঠুৱা, যিটো তেল দিছে বালক মিঠাতেল, বাপেৰৰ মুঠো দিছে। মোৰ এটা কথা অৱশ্যে বেয়া লাগিছে যে কালি আপোনাৰ কৰ্মীসকলে, ডিচি অফিচৰ কৰ্মীসকলে প্ৰতিবাদ কৰিছে। মই প্ৰতিবাদক সদায় সন্মান জনাওঁ, আপোনালোকে জানে। আৰু প্ৰতিবাদৰ প্ৰতি মই মোৰ খুব শ্ৰদ্ধা আছে। আৰু বিশেষকৈ যিবিলাক মানুহে একেবাৰে প্ৰতিবাদ নকৰে, তেওঁলোকে যিকোনো এটা বিষয়ত প্ৰতিবাদ কৰিলেও মোৰ ভাল লাগে। যেনেকে ঘৰত এটা ল'ৰাই যদি মুখেৰে ভালকে মাতিব নোৱাৰে, হয়নে, যেতিয়া কিবা এটা উভত মাতটোও যদি মাতি দিয়ে মাকৰ কিমান ফূৰ্তি লাগে। কোনোবাই শিকাই দিয়া উভত মাতটোও যদি মাতি দিয়ে তেতিয়াহ'লে ফূৰ্তি লাগিব নে নাই। ডিচি অফিচত কালি কৰ্মচাৰীসকলে যে প্ৰতিবাদ কৰিছে, মই তেখেতসকলক ধন্যবাদ জনাইছো যে তেখেতসকলে অন্তত চৰকাৰৰ বিৰুদ্ধে নহলেও মোৰ বিৰুদ্ধে হলেও অন্তত প্ৰতিবাদ এটা কৰিছে। মই বেয়া পোৱা নাই, একদম সঁচাকে কৈছো, মই বেয়া পোৱা নাই। আৰু তেখেতসকলে মোলৈ কালি এখন চিঠি দিছে, মই আপোনালোকক চিঠিখন আজি দি দিম। খুব ভালকে কৈছে, আপোনালোকে কৈছে যে তেখেতে ক্ষমা খুজিব কৈছে মোক তেওঁলোকে একো ক্ষমা খুজিবৰ কাৰণে কোৱা নাই, বৰং তেখেতসকলে মোক ইমান ভাল ভূমিকা লোৱাৰ কাৰণে ধন্যবাদ জনাইছে বানপানীৰ সময়ত, আৰু ধন্যবাদ জনাই বিষয়টো শেষ কৰি দিব লাগে বুলিহে তেখেতসকলে কৈছে। মই চিঠিখন এতিয়া আপোনালোকৰ হাতত দি দিম। আৰু কোনোবাই মোক ধমকি দিছিলে যে গোটেই অসমতে ডিচি অফিচৰ কৰ্মচাৰীবিলাকে আন্দোলন কৰিব। মইতো বিচাৰো আন্দোলন হোৱাটো। মইতো বিচাৰো গোটেই অসমতে মোৰ বিৰুদ্ধে ডিচি অফিচবিলাকত আন্দোলন হওক। তেতিয়াহে অসমৰ মানুহে গম পাব যে বিজেপিৰ হিমন্ত বিশ্ব শৰ্মাই যদিও লম্ফজম্ফ কৰে, এতিয়ালৈকে টকা 15,000কে দিব পৰা নাই বানপানীৰ পৰা। হিমন্ত বিশ্বই কিমান চেষ্টা কৰিছে বানপানীৰ পৰা বস্তুটো বেলেগ ফালে নিবৰ কাৰণে। এতিয়া যদি গোটেই অসমত ডিচি অফিচবিলাকত আন্দোলনটো হৈ যায়, তেতিয়াহ'লে আকৌ মূল সুঁতিলে আমাৰ বস্তুটো পুৰা স্থিৰভাৱে আহি যাব। আজি বিজেপিয়ে মোৰ বিৰুদ্ধে 3টা বজাত আন্দোলন কৰিব। বিজেপিৰ যুৱ মৰ্চাবিলাকে শিৱসাগৰ মই ৱেলকাম জনাইছো, মই আদৰণি জনাইছো, আৰু মই আশা কৰো যে অকল শিৱসাগৰত নহয় গোটেই অসমত মোৰ বিৰুদ্ধে আন্দোলন হ'ব লাগে। অসমৰ মানুহে দেখি আছে যে মই ডিচিক একেবাৰে অসভ্য ব্যৱহাৰ কৰা নাই। এজন জনপ্ৰতিনিধি, যি প্ৰকৃত সৎ নিষ্ঠাবান মানুহৰ কাৰণে খাটি থকা জনপ্ৰতিনিধি, যি কষ্ট কৰি মানুহৰ দুখৰ সময়ত খাটি আছে, তেওঁ যেতিয়া দেখিছে যে আমোলাজনে, ডিচিজনে, কৰিব পৰা মানুহজনে কামটো কৰি দিয়া নাই, তেওঁক এটা যদি টান শব্দ শুনাইছে, তেতিয়াহ'লে পৃথিৱীৰ কোনো মানুহে সেইটোক বেয়া কাম বুলি নকয়। IAS অফিচাৰবিলাকে বেয়া পাইছে, তেওঁলোকৰ লবি এটা থাকেই। IAS অফিচাৰে অৱশ্যে চিফ মিনিষ্টাৰক বেয়া পাব নোৱাৰে, চৰকাৰী পক্ষৰ MLA জনকো বেয়া পাব নোৱাৰে, বেয়া পাব পাৰে মোৰ নিচিনা বিৰোধী পক্ষবিলাকক। মই তেওঁলোকক আহ্বান জনাইছো যে আপোনালোকে ডাৱৰৰ ভিতৰৰ পৰা মনে মনে হেৰি মাৰিব নালাগে। মোলৈ বিবৃতি দিছে, তাত নাম চাম নাই, সভাপতি সম্পাদকৰ নাম মোক লাগে। মই তেওঁলোকক লগত লৈ যাম, লগত লৈ গৈ মোৰ বানপানী এলেকা দেখুৱাম, প্ৰলয় পীড়িত মানুহৰ ঘৰ দেখুৱাম। তাৰপিছত যদি তেওঁলোকে ডিচিক গালি পাৰি থৈ নাহে, তেতিয়াহ'লে তেওঁলোকে বুজি পাব।
আৰু মোক ধমকি দি পৃথিৱীত একো লাভ নাই। মই বিধানসভাতে কৈ থৈ গৈছিলো যে এতিয়া বিধানসভাৰ টেবুলৰ ওপৰত উঠিছো, যদি কাম নহয় হিমন্ত বিশ্ব শৰ্মাৰ টেবুল, মুখ্যমন্ত্ৰীৰ টেবুলৰ ওপৰত উঠিম। মই খাটাংকে আপোনালোকক কৈ গৈছো যে 15,000 25,000 এইটো এককালীন সাহায্য, এইটো পাবই লাগিব। ক্ষতিপূৰণ মই 10 লাখকে বিচাৰিছো। চৰকাৰে 1,20,000 টাউনৰ মানুহক, গাঁৱৰ মানুহক 1,70,000 পৰা 3,85,000 দিম বুলি কৈছে। মই কৈছো নহব, পুৰা 10 লাখ দিব লাগিব। যদি ক্ষতিপূৰণ সঠিককে নিদিয়ে, মই হিমন্ত বিশ্ব শৰ্মাৰ টেবুলত উঠি তাণ্ডৱ নৃত্য কৰো নে নকৰো আপোনালোকে দেখিব, আৰু সেইদিনাই মই বিধায়কৰ পদো এৰি দিম। ধেমালি পাইছে ন? ধেমালি পাইছে। এই যে বানপানী হলে যে ধনী মানুহ কিছুমানে ফটাকানি কিছুমান মানে এই পুৰণা কাপোৰ গৈ যে মানুহক দিবলৈ যায়, আমাৰ শিৱসাগৰৰ মানুহক হিমন্ত বিশ্ব শৰ্মাই যিখন তুলি দিছে, মামা তুলি, যিটো আঁঠুৱা দিছে মামা আঁঠুৱা, যিটো তেল দিছে বালক মিঠাতেল, বাপেৰৰ মুখটো দিছে বালক মিঠাতেল, যিটো দিছে, যিটো লুণ্ঠন, আৰে ভাই ইমান ডিভাষ্টেশ্যনটো তাৰ পৰা পইচা খাব খোজে, তাতো কমিশ্যন লাগে। সুশান্তই নিজেই মানুহ মাৰিলে এইটো কৰি, আকৌ সুশান্তৰ ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে আকৌ আঁঠুৱাৰ পৰা পইচা খাবলৈ লৈছে। মৰাৰ পাছত আকৌ এতিয়া আঁঠুৱা দিবলৈ লৈছে। কি কয় এইটো হেৰি দিছে, তুলি দিছে, তুলিখন চাহতে শুকোৱা, মুঠিতে লুকোৱা। সুশান্তই নিজে এবাৰ শুই দেখুৱাওক। মই CM হিমন্তক অনুৰোধ কৰিছো যে আপুনি এই তুলিখনত এবাৰ শুই দেখুৱাওক। আপুনিতো বহুত নাটক চাটক কৰি থাকে, এই নাটকটো এবাৰ কৈ দিয়কচোন। মই এখন আপোনালৈ তুলি পঠিয়াই দিম সুশান্তৰ। সেই তুলিখনত আপুনি গোটেই সাংবাদিকৰ সন্মুখত এবাৰ শুই দেখুৱাই দিয়ক যে আপোনালোকে ইয়াৰ তুলিখন ধুনীয়া। গতিকে কথা খাটাং, কোনে বেয়া পায় ভাল পায়। আৰু IS এছ'চিয়েশ্যনে মোক ধমকি দি একো লাভ নাই। মোক IS অফিচাৰে কোনেও আজিলৈকে কোনো সহায় কৰা নাই। মোক গ্ৰেপ্তাৰ কৰিবলৈ গৈছে, মোৰ NSA লগাইছে, চব IS অফিচাৰ, IPS অফিচাৰ। আজিলৈকে সমষ্টিৰ কাৰণে এটাও সহায় কৰি দিয়া নাই কোনো IS অফিচাৰ স্পেচিয়েলি। কি IS অফিচাৰে ধমকি দি মোক কিবা হেৰি কৰিব পাৰিব? মই IS অফিচাৰক আহ্বান জনাইছো, এছ'চিয়েশ্যনক, যে মোৰ লগত আপোনালোক ওলাক, মই আপোনালোকক আমাৰ বোকা পানী আৰু বানপানী দেখুৱাই দিম। তাৰ পাছত আপুনি আপোনালোকৰ ডিচিজনক, IS অফিচৰ আপোনালোকৰ মেম্বাৰজনক, আপোনালোকে যদি গালি নাপাৰে তেতিয়াহ'লে আপোনালোক মানুহ নহয়।